এইখিনি বগৰী আৰু জ্বলা, মই জ্বলা আৰু বগৰীৰ আচাৰ বনাম। আজি এইখিনি কাটি নিমখত ৰাতি তিয়াই থৈ দিম। অলপ টান থাকিব লাগে, টান হ'লে আচাৰটো ভাল হয়। যিহেতু মিঠা বগৰী নহয়, মই জ্বলাৰ আচাৰ বনাম। এনেকুৱাকৈ মই ৰাতিটো তিয়াই থৈ দিম। কটা হ'ল, জলকীয়াখনৰ মাজেদি ফালি দিছোঁ। আৰু এই কটাৰ আগতে কিন্তু বগৰীখিনি ধুই লৈ আধা ঘণ্টামান ৰ'দত দিব লাগিব, যাতে অলপো পানী নাথাকে। তাৰে পিছত কাটি লৈ এনেকৈ নিমখত তিয়াই থ'ব। বগৰীত বেছি নিমখ নালাগে, কম দিলে হ'ব। এনেকৈ নিমখ দি মই ৰাতিটো এনেকৈ ঢাকনি দি থ'লোঁ। এতিয়া সেই অলপ সময় ৰ'দত দিম বগৰীখিনি। এটা বাচনত থ'ম আমি, থৈ পেলাই কৰি দিম, ৰ'দত দিম। এতিয়া 2 ঘণ্টামান ৰ'দত দিম আৰু নিমখখিনি গাৰ পৰা এৰাই যাব আৰু কিছুমান সোমাই যাব, তেতিয়া আমি আচাৰটো কৰিম। এই বগৰীখিনি মই যি শুকাইছিলোঁ, নিমখত তিয়াই থৈছিলোঁ, এতিয়া আচাৰ বনাম। এইখিনি বস্তু দিম, এই ধনিয়া, জিৰা আৰু জলকীয়া। এইখিনি মই ভাজি লৈ মিক্সিত গুড়া কৰি ইয়াত দিম। জলকীয়াখিনি দিলোঁ, বেলেগ বেলেগকৈ ভাজিম। জিৰাখিনি একেলগে দিম। বগৰীখিনি এতিয়া তেলত দিম। আমি এই অলপ পাঁচফোৰণ দি ল'ম। যিকোনো টেঙাত পাঁচফোৰণ দিবই লাগে। বেছি উতল আহিব নালাগে, অলপ কমতে থ'ব লাগে। জলকীয়াৰ গুড়াখিনি দিলোঁ, জুইখিনি কিন্তু নুমাই দিছোঁ। আৰু এতিয়া আমি এই মছলাখিনি দিম, জিৰা আৰু ধনিয়া। এতিয়া মই অলপ 5 মিনিট সময় থ'ম, জোৰাব দিম। তাৰপিছত মই এটা বৈয়ামত ভৰাই থ'ম। এতিয়া কেৰাহীৰ পৰা এই কাঁহীখনত নমাই থ'ম। ধুনীয়া লাগিছে। এই আৰু বগৰীত বেছি তেল দিব নালাগে, কম তেলেদি হয়। আৰু যেতিয়া ইচ্ছা তেতিয়াই তাৰমানে খাই থাকিব পাৰি। এটা বৈয়ামত, গ্লাছৰ বৈয়ামত এনেকৈ ভৰাই থ'ব। আৰু মাজে সময়ে ৰ'দতো থাকিব কেতিয়াবা। আপোনালোকে বনাই খাবচোন কেনে লাগে। যদি ভাল লাগে মোক লাইক কৰিব। আৰু অলপ সময় তাৰ ঢাকনিখন এনেকৈ থৈ দিম, মানে ঠাণ্ডা পৰি যাতে যায় বস্তুটো। আৰু ৰ'দত দিলেও এনেকৈ থ'ব লাগে, ৰ'দত 10 মিনিট সময়।